নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 1 মনোবিজ্ঞান আৰু শিক্ষা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, মনোবিজ্ঞানৰ ব্যুৎপত্তিগত অৰ্থ লিখা। উত্তৰ, মনোবিজ্ঞান অৰ্থাৎ ইংৰাজী চাইক'লজিয়া শব্দটো গ্ৰীক ভাষাৰ চাইকি অৰ্থাৎ আত্মা আৰু লগোছ অৰ্থাৎ বিজ্ঞান এই দুটা শব্দ লৈ গঠিত হৈছে। গতিকে ইংৰাজী চাইক'লজি শব্দৰ ব্যুৎপত্তিগত অৰ্থ হ'ল আত্মাৰ শাস্ত্ৰ বা বিজ্ঞান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, শিক্ষামূলক মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। উত্তৰ, শিক্ষামূলক মনোবিজ্ঞানৰ ক্ষেত্ৰ অত্যন্ত বিস্তৃত। ই শিক্ষাৰ সৈতে জড়িত মানৱ আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বিভিন্ন দিশ অধ্যয়ন কৰে। ইয়াৰ প্ৰধান দিশসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ'ল। ক, শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া কেনেদৰে অধিক ফলপ্ৰসূ কৰা যায় সেই বিষয়ে শিক্ষামূলক মনোবিজ্ঞান অনুসন্ধান কৰে। শিক্ষাৰ্থীৰ মানসিক অৱস্থা, বুদ্ধিমত্তা, বংশগত বৈশিষ্ট্য, সামাজিক পৰিৱেশ আদি উপাদান শিক্ষণ পদ্ধতি নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। ব্যক্তি পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত কৌশল নিৰ্বাচন কৰাও ইয়াৰ অন্তৰ্গত। খ, শিক্ষকে নিজ কৰ্মদক্ষতা, মনোভাৱ আৰু শিক্ষাদানৰ সামৰ্থ্য মূল্যায়ন কৰাৰ ক্ষেত্ৰত শিক্ষামূলক মনোবিজ্ঞান সহায়ক হয়। আত্মবিশ্লেষণৰ জৰিয়তে শিক্ষক নিজৰ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰি উন্নয়ন সাধন কৰিব পাৰে। গ, শিক্ষাৰ্থীৰ আচৰণৰ পৃষ্ঠভূমি, স্বাভাৱিক ক্ষমতা, আগ্ৰহ, মনোযোগ, প্ৰেৰণা আদি বিষয়সমূহ অধ্যয়ন কৰাৰ ইয়াৰ এক গুৰুত্বপূৰ্ণ অংশ। শিক্ষাৰ বাবে প্ৰয়োজনীয় মানসিক প্ৰস্তুতি আছে নে নাই সেইটো বিশ্লেষণ কৰাও এই ক্ষেত্ৰত অন্তৰ্গত। ঘ, শিক্ষাৰ্থীৰ শিক্ষাগত অগ্ৰগতি নিৰ্ণয়ৰ বাবে বিভিন্ন ধৰণৰ অভিক্ষা আৰু মূল্যায়ন পদ্ধতি বিকাশ কৰা শিক্ষামূলক মনোবিজ্ঞানৰ কাম। বৌদ্ধিক, আৱেগিক আৰু সামাজিক গুণাৱলীৰ পৰিমাপৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ কাৰ্যকাৰিতা নিৰূপণ কৰা যায়। ঙ, দেহ-মন সম্পৰ্ক, শাৰীৰিক বিকাশ আৰু মানসিক বিকাশৰ আন্তঃসম্পৰ্ক আৰু শাৰীৰিক পৰিৱৰ্তনে আচৰণত পেলোৱা প্ৰভাৱ আদি বিষয়ে শিক্ষামূলক মনোবিজ্ঞানৰ অধ্যয়নৰ অন্তৰ্গত। সাৰাংশত ক'ব পাৰি যে শিক্ষামূলক মনোবিজ্ঞানৰ পৰিসৰত শিক্ষক, শিক্ষাৰ্থী, পাঠ্যক্ৰম, মূল্যায়ন ব্যৱস্থা আৰু শিক্ষাৰ সামাজিক পৰিপ্ৰেক্ষিতত
সকলো বিষয় সামৰি লোৱা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষণ প্ৰক্ৰিয়াক বৈজ্ঞানিক ভিত্তি প্ৰদান কৰা আৰু শিক্ষাৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰা। 3 নম্বৰ প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা দিয়া। উত্তৰ, শিক্ষা মনোবিজ্ঞান সম্পৰ্কে বিভিন্ন মনোবিজ্ঞানীয়ে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান তলত আলোচনা কৰা হ'ল। স্কিনাৰৰ মতে শিক্ষা মনোবিজ্ঞানে শিক্ষা গ্ৰহণ অৱস্থাত ব্যক্তিৰ আচৰণৰ ওপৰত অধ্যয়ন কৰে। পিলৰ মতে শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ প্ৰকৃতি, মানৱ ব্যক্তিত্বৰ বিকাশ, ব্যক্তি ভিন্নতা আৰু সমাজৰ সৈতে সম্পৰ্ক ৰাখি ব্যক্তিৰ অধ্যয়ন কৰে। ই শিক্ষাৰ বিজ্ঞান। আৰু ক্ৰৰ মতে শিক্ষা মনোবিজ্ঞানে জন্মৰ পৰা বয়স্ক কাললৈকে এজন ব্যক্তিয়ে লাভ কৰা শিক্ষা অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা আৰু আলোচনা কৰে। ষ্টেফানৰ মতে শিক্ষা মনোবিজ্ঞান হ'ল শিশুৰ শৈক্ষিক বৰ্ধন আৰু বিকাশ অধ্যয়ন কৰা এক সংঘবদ্ধ অধ্যয়ন। 4 নম্বৰ প্ৰশ্ন, মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজৰ 4টা পাৰ্থক্য লিখা। উত্তৰ, মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজৰ পাৰ্থক্য হ'ল নম্বৰ 1, মনোবিজ্ঞান এটা স্বয়ংসম্পূৰ্ণ বিজ্ঞান, কিন্তু শিক্ষা মনোবিজ্ঞান সাধাৰণ মনোবিজ্ঞানৰ এটা অংশ। নম্বৰ 2, মনোবিজ্ঞানে ব্যক্তিৰ আচৰণ অধ্যয়ন কৰে, কিন্তু শিক্ষা মনোবিজ্ঞানে ছাত্ৰ-ছাত্ৰীৰ সকলো ধৰণৰ শিক্ষাগত যোগ্যতা, অভিৰুচি, বৌদ্ধিক ক্ষমতা আদি আলোচনা কৰে। নম্বৰ 3, মনোবিজ্ঞানৰ জ্ঞান সকলোৰে বাবে প্ৰয়োজনীয়, কিন্তু শিক্ষা মনোবিজ্ঞান শিক্ষকৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়। নম্বৰ 4, মনোবিজ্ঞানৰ পৰিসৰ ব্যাপক। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ মনোবিজ্ঞানতকৈ সীমিত। 5 নম্বৰ প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানৰ পৰীক্ষণ পদ্ধতি সম্পৰ্কে লিখা। উত্তৰ, নিয়ন্ত্ৰিত আৰু সুসংগঠিত পৰিৱেশত নিৰ্দিষ্ট চৰ্ত সৃষ্টি কৰি মানসিক প্ৰক্ৰিয়া বা আচৰণৰ কাৰণ ফল সম্পৰ্কে অনুসন্ধান কৰাৰ প্ৰণালীক পৰীক্ষণ পদ্ধতি বোলা হয়। এই পদ্ধতিত পৰীক্ষকে স্বাধীন চলক নিয়ন্ত্ৰণ কৰি তাৰ প্ৰভাৱ নিৰ্ভৰশীল চালকৰ ওপৰত লক্ষ্য কৰে। সেয়ে ই বৈজ্ঞানিক অনুসন্ধানৰ এক বিশ্বাসযোগ্য উপায় হিচাপে গণ্য। এই পদ্ধতি সাধাৰণতে মনোবৈজ্ঞানিক পৰীক্ষাগাৰত সম্পন্ন কৰা হয়। পৰীক্ষকে পৰিৱেশ, সা-সঁজুলি আৰু অন্যান্য প্ৰভাৱসমূহ নিয়ন্ত্ৰণ কৰি পৰীক্ষণীয় ব্যক্তিৰ প্ৰতিক্ৰিয়া লিপিবদ্ধ কৰে। শিক্ষা মনোবিজ্ঞানত স্মৃতি, মনোযোগ, শিক্ষণ দক্ষতা, ক্লান্তি, অভ্যাস গঠন আদি বিষয়সমূহ এই পদ্ধতিৰে অধ্যয়ন কৰা হয়। কেতিয়াবা প্ৰাণীৰ ওপৰত পৰীক্ষা চলাইও শিক্ষণ সম্পৰ্কীয় নীতি-নিয়ম উদ্ঘাটন কৰা হৈছে, যাৰ প্ৰয়োগ শিক্ষা ক্ষেত্ৰতো কৰা হয়। পৰীক্ষণ পদ্ধতিৰ মূল সুবিধা হৈছে ই কাৰণ আৰু ফলাফলৰ স্পষ্ট সম্পৰ্ক নিৰ্ণয় কৰাত সহায়ক আৰু ফলাফল তুলনামূলকভাৱে অধিক নিৰ্ভৰযোগ্য। নিয়ন্ত্ৰিত পৰিৱেশত একে ধৰণৰ পৰীক্ষা পুনৰাবৃত্তি কৰিব পৰা যায়। তথাপি এই পদ্ধতিৰ কিছুমান সীমাবদ্ধতা আছে। প্ৰথমতে, কৃত্ৰিম পৰিৱেশত আচৰণ সদায় স্বাভাৱিক নহ'বও পাৰে। দ্বিতীয়তে, মানৱ আচৰণ অত্যন্ত জটিল আৰু পৰিৱৰ্তনশীল হোৱাৰ বাবে সকলো দিশ সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰা কঠিন। তৃতীয়তে, বিশেষ সা-সঁজুলি আৰু প্ৰশিক্ষিত পৰীক্ষকৰ অভাৱত সঠিক ফল লাভ কৰা সম্ভৱ নহয়। সেয়েহে ক'ব পাৰি যে শিক্ষা মনোবিজ্ঞানত পৰীক্ষণ
পদ্ধতি অতি গুৰুত্বপূৰ্ণ আৰু বৈজ্ঞানিক যদিও ইয়াৰ ফলাফল ব্যাখ্যা কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।